হেল্ল' এভৰিৱান, টিল ডেট 3টা ভিডিঅ' ৰিলিজ কৰা হ'ল। এইটো 4 নম্বৰ ভিডিঅ' আৰু কাইলৈ 2টা চেপ্টাৰ থাকিব। তাৰপিছত মোৰ কাম খতম আৰু মই নিজৰ ফালৰ পৰা যি দিব পাৰোঁ মই দিলোঁ। এতিয়া সেই বস্তু তোমালোকে কেনেকৈ ৰেপ্লিকেট কৰা, কেনেকৈ পৰীক্ষা হলত ওলোৱা, এইটো তোমালোকৰ ওপৰত কথা, ঠিক আছে। আৰু কেইটামান এম্বিগুইটি চলি আছিলে, কুৱেশ্যন ডাউট কেইটামান। যে প্ৰথমটো হৈছে লিংক এভৰিথিং ইজ দেয়াৰ ইন আৱাৰ ইনষ্টাগ্ৰাম এণ্ড ইউটিউব চেনেল। ছেকেণ্ডলি, প্ৰত্যেকটো ইউটিউব ভিডিঅ' একদম টপ হেডাৰত চাবা, এটা SYTৰ কমেণ্ট এটা পিন কৰি থোৱা আছে, তাতে প্ৰত্যেকটো ছেকশ্যনৰে PDF টো পাই যাবা, গুগল ড্ৰাইভৰ লিংকটো। ইউটিউব ভিডিঅ'টো খুলি একদম প্ৰথম কমেণ্টটো চালেই হ'ল, বুজি পালা। চ' এতিয়া লৈ আহিছোঁ 3টা চেপ্টাৰ, ৱেভ অপটিক্স, ডুৱেল নেচাৰ এণ্ড এটমছ, ঠিক আছে। চ' ৱেভ অপটিক্সত ইম্পৰ্টেণ্ট ৱেভ ফ্ৰণ্ট, আৰু এই 3টা বস্তু ইম্পৰ্টেণ্ট লিখি দিছোঁ। এইটো হৈছে স্পেৰিকেল, এইটো হৈছে চিলিণ্ড্ৰিকেল, আৰু এইটো হৈছে প্লেন। আৰু হাইয়েন্স প্ৰিন্সিপালেদি ল অফ ৰিফ্লেকশ্যন বা ৰিফ্লেকশ্যন উলিয়াবলৈ কোনোবা এটা আহিবই, এইটো গেৰেণ্টি ফিক্স, ঠিক আছে। চ' এইখিনি বস্তু পঢ়িবা। ইয়াৰ যদি অকণমান এতিয়া পাবলৈ মন গৈছে, YDSC নিউমেৰিকেল এটা চাব লাগিব, ঠিক আছে, বঢ়িয়া। কোহেৰেণ্ট এণ্ড ইনকোহেৰেণ্ট চ'ৰ্চৰ এক্সাম্পল চাব লাগিব, ডেফিনেশ্যন চাব লাগিব। দেন এই বস্তুটো চাব লাগিব, 3টা গ্ৰাফ আছে, NCERT পাই যাবা। দেন এই ফৰ্মুলাটো, এনাৰ্জি এণ্ড মেটাৰ আৰ ইকুইভেলেণ্ট, দেই, এইটো ট্ৰু হয়। দিছ ইজ 5 ইলেক্ট্ৰন ভল্ট। দুটামান লিখি দিছোঁ যাতে তোমালোকৰ কনফিউজন নহয় আৰু ইজি হৈ যায়। এইটো E/C হয়, আৰু ইয়াৰ ভেলুটো হয় 1.227/√V এমষ্ট্ৰংছ। এইটো প্ৰুফটো পাই যাবা ChatGPTত মাৰি দিলে হৈ যাব, প্ৰুফ হ'ল, ঠিক আছে। চ' ইনষ্টেণ্ট ফটোইলেক্ট্ৰিক এফেক্টৰ ইকুৱেশ্যনটো আৰু টাৰ্মছকেইটা। চ' KE মেক্স কি বুজায়, HμE কি বুজায়, ফাইনতে কি বুজায়, ধুনীয়াকৈ লিখিব লাগিব, ঠিক আছে। ৱেল এণ্ড ডান, পাৰফেক্ট। এটমছৰ ইম্পেক্ট পেৰামিটাৰ ডেফিনেশ্যনটো আৰু নিউমেৰিকেল ইজ ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। ৰাটাৰফৰ্ড মডেলৰ ড্ৰবেকটো ইম্পৰ্টেণ্ট। তাৰপিছত এই ফৰ্মুলাকেইটা, কাইনেটিক এনাৰ্জিৰ ফৰ্মুলা, টোটেল এনাৰ্জিৰ ফৰ্মুলা, ইউ হেভ টু ৰিমেম্বাৰ ডেট, ৰিমেম্বাৰ অল। যে টোটেল এনাৰ্জি ফৰ্মুলাটো এইটো -13.6 Z²/n² ইলেক্ট্ৰন ভল্টছ। তেনেকৈ গোটেইকেইটা ফৰ্মুলা মুখস্থ কৰিব লাগিব। ব'ছ কোৱাণ্টাইজেশ্যন লটো মুখস্থ কৰিব লাগিব। আৰু লিমেন চিৰিজ কিয়ত পৰে, UVত পৰে, বাল্মাৰ পৰে ভিজিবলত, তেনেকৈ বাকীকেইটা ক'ত আছে নিজে উলিয়াই ল'বা, সিমানকণ কষ্ট কৰিব লাগিব তোমালোকে, ঠিক আছে। ৱেল এণ্ড ডান। এই 3টা চেপ্টাৰ হৈ গ'ল, লাষ্ট 2টা চেপ্টাৰ থাকিব, মই কাইলৈ দি দিম, ঠিক আছে। বেষ্ট অফ লাক।